আমি ভিতৰৰ যিটো খবৰ গম পাইছোঁ মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক ইউজ কৰি আছে। তেওঁক বহুত টকা দিছে সংখ্যালঘু এলেকাত, তেওঁ গাড়ী চাৰি দি মানুহ আনি মানে তাত ডাঙৰ ডাঙৰ মিটিং কৰি দেখুৱাবলৈ যাতে সংখ্যালঘু এলেকাত ভোটবিলাক ছত্ৰভংগ হ'ব পাৰে, তেওঁলোক যাতে মানে আচলতে শেষত গৈতো একো নাপায়েই অখিল গগৈ, কিন্তু তেওঁলোকে মানে কি সংখ্যালঘু ভোটত এটা বিভাজন আৰু বিভ্ৰান্ত কৰাৰ কাৰণে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক ইউজ কৰি আছে। ৰাইজে বুজি পাই গৈছে, চাব তেওঁলোকে ৰাইজৰ দলৰ একো অস্তিত্বই নাথাকে সংখ্যালঘু অঞ্চলত। এক্সিট পোলবিলাক আমি দেখিছোঁ সদায় সঁচা নহয়, কিছুমান এক্সিট পোল সম্পূৰ্ণ বিপৰীতো হয়। আমি বিগত 20 বছৰত বহুত এক্সিট পোল ভুল প্ৰমাণিত হৈছিল, মানে যিটো কৈছে তাৰ সম্পূৰ্ণ ওলোটাটো হৈছিল, আৰু কিছুমান এক্সিট পোল হয়তো তাৰ ওচৰে পাজৰে এটা ৰিজাল্ট হয়। গতিকে এক্সিট পোলৰ ওপৰত আমি একো ক'ব নোৱাৰোঁ, কিন্তু কথাটো হ'ল এতিয়াও আমি আশাবাদী যে দিল্লীত বিজেপিয়ে ক্ষমতা দখল কৰিব নোৱাৰে আৰু অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টীয়ে তাত আকৌ চৰকাৰ কৰিব। অৱশ্যে এইবাৰ কংগ্ৰেছ দলে দিল্লীত বিজেপি উদ্ধাৰৰ কাৰণে আমি দেখিছোঁ তেওঁলোকে অলপ কুচকাউচ কৰিছিল। মানে কংগ্ৰেছ দলৰ যিটো ৰণকৌশল আছিল তাত দেখিছোঁ যে আম আদমি পাৰ্টীক কিমানটা সমষ্টিত পৰাজিত কৰি তাত ফাঁকি দি বিজেপিক নিৰ্বাচনত জয়লাভ কৰাব পৰা যায়। কংগ্ৰেছে তেওঁলোকে জয়লাভৰ পৰিৱৰ্তে বিজেপিক উদ্ধাৰ কৰাৰ তাত অভিযান চলোৱা দেখা গৈছে। আচলতে কংগ্ৰেছ আৰু বিজেপিয়ে দিল্লীত গোপনে তেওঁলোকে গোপন মিত্ৰতাৰেই তেওঁলোকে কাম কৰিছে। কাৰণ যি কংগ্ৰেছ দলে আপোনালোকে চাওক, হীৰা দীক্ষিত তাত মুখ্যমন্ত্ৰী আছিল, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল দিল্লীত, তাৰ পিছৰ পৰা ক্ৰমাগত 3টা নিৰ্বাচনত 70খন আসনৰ ভিতৰত এখন আসনতো কংগ্ৰেছ জয়লাভ কৰিব নোৱাৰিলে। মানে শূন্যৰ হেট্ৰিক মাৰিলে কংগ্ৰেছে, 0ৰ হেট্ৰিক। মানে 3টা নিৰ্বাচনত এটাও আসন নোপোৱা কংগ্ৰেছ দলে আচলতে গোপন বুজাবুজি কৰিব লাগিছিল অৰবিন্দ কেজৰিৱালৰ লগত, প্ৰকাশ্যে হওক বা গোপনে হওক, যাতে তাত বিজেপি কোনোপধ্যে ক্ষমতাত আহিব নোৱাৰে। কিন্তু আমি দেখিছোঁ কংগ্ৰেছে তাত সম্পূৰ্ণ, য'ত বিজেপিৰ আধিপত্য একেবাৰে নাই, আৰু তাত আম আদমি পাৰ্টীৰ ভাল এটা সুৰক্ষিত ঘাটি, তাত গৈ তেওঁলোকে আম আদমি পাৰ্টীক আক্ৰমণ কৰি আৰু বিভিন্ন কৌশলেৰে আম আদমি পাৰ্টীক পৰাজিত কৰি, তেওঁলোকে নিজেও জানে কংগ্ৰেছে আমিতো জিকিব নোৱাৰিমেই, অন্ততঃ আম আদমি পাৰ্টীক হৰুৱাই বিজেপিক আমি জিকাই দিম। গতিকে এই কংগ্ৰেছৰ যিটো বিজেপি উদ্ধাৰৰ ৰাজনীতি দিল্লীত কৰিলে, তাত হয়তো তেওঁলোকে কিমান সফল হ'ব নাজানো, কিন্তু আমি এতিয়াও আশাবাদী যে কংগ্ৰেছ আৰু বিজেপিৰ এই গোপন যিটো তেওঁলোকৰ অভিসন্ধি বা গোপন অভিসন্ধিৰে আম আদমি পাৰ্টীক ক্ষমতাচ্যুত কৰি দিল্লীৰ মসনদটো বিজেপিৰ হাতত গতাই দিয়াৰ যিটো ৰণকৌশল তেওঁলোকে কৰিলে, আমি ভাবোঁ সেইটো ব্যৰ্থ হ'ব। আমি অকলে যেতিয়া যিমান দিন আমি অকলে আছিলোঁ তেতিয়া আমি বহুত ভাল ফলাফল কৰিছিলোঁ। 2021ত মহাজোঁট কৰি পেলাই আমাৰ আসন সংখ্যা কমিল, আৰু তাৰপিছৰ পৰা এই মহাজোঁটৰ পিছতে আমাৰ আচলতে সকলো কলংকৰ ইউডিএফৰ গাত লাগিল। গতিকে আমি অকলে খেলিলে আমাৰ দলৰ পাৰফৰ্মেঞ্চ বেছি ভাল হয় পূৰ্বৰ ৰেকৰ্ডে কয়। গতিকে আমি হয়তো অকলে আগবাঢ়ি যাম। পঞ্চায়ত নিৰ্বাচনত আমি অকলে খেলিম। 26ত আগত হয়তো যদি কাৰোবাৰ লগত মিত্ৰতা হয় বা নহয়, তো সময়ত দেখা যাব, কিন্তু এতিয়ালৈকে আমি অকলে যুদ্ধ কৰাৰ কাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত আছোঁ। কিন্তু বিৰোধী তেওঁলোকে মানে এইটো ভাবে মানে কি, ইউডিএফৰ যিটো উত্থান, এতিয়া কংগ্ৰেছৰ কথাটো হ'ল যিবিলাকে এখনো আসন নাপায়, ধৰক অসম জাতীয় পাৰ্টি বা ইয়াত আছে CPI-ML বা আৰু কিছুমান আম আদমি পাৰ্টীৰ এখনো আসন নাই, তৃণমূলৰ এখনো আসন নাই, মানে যিকেইখন কংগ্ৰেছে ভাবে এনেকুৱা কেইটামান দল তেওঁলোকে লগত থাকি খালি সংখ্যাটো দেখুৱাব যে তেওঁলোকৰ 15-20 দল লগত আছে, যে যাৰ এখনো আসন নাই বা এখনত জিকাৰো সক্ষমতা নাই। যিহেতু ইউডিএফ দলে অসমত 10, 15, 18লৈকে বিধায়ক জিকে, 3জনলৈকে MP জিকিব পাৰে। গতিকে ভাবে ইউডিএফক লগত ৰাখিলে তেওঁলোকে কেতিয়াবা আমাক চেৰাই পেলাই ওপৰত গুচি যায় নেকি, এইটো ভয়ৰ কাৰণে তেওঁলোকে এই সৰু সুৰা দল যিবিলাকৰ কোনো গণভিত্তি নাই এইবিলাক লগত তেওঁলোকে ৰাখে। কিন্তু যিয়ে নহওক, আমি কাৰো মিত্ৰতা বা কাৰো সহযোগত আমি আজিৰ দিনলৈকে আমাৰ উত্থান ঘটা নাই। আমি 2014 লোকসভা নিৰ্বাচনত 3জন MP পাইছিলোঁ, অকলে খেলি পেলাই পাইছিলোঁ, কাৰো মিত্ৰতা বা মহাজোঁট একো কৰা নাছিলোঁ। গতিকে আমি 18জনলৈকে বিধায়ক 2011ত পাইছিলোঁ, কাৰো লগত মিত্ৰতা কৰা নাই। গতিকে ইউডিএফে অকলে যেতিয়া আমি ইমানখিনি পাৰোঁ, গতিকে আমাৰো কাৰো দয়া ভিক্ষাৰ দৰকাৰ নাই আৰু কাৰো লগত মিত্ৰতাৰ প্ৰয়োজন নাই। আমি বাকীখিনি নিজে নিজে কৰি যাব পাৰিম।